তুলাৰাম বাফনা চিকিৎসালয়ৰ বিশেষ পদক্ষেপ আৰু 20গৰাকী দিব্যাংগৰ শৰীৰত কৃত্ৰিম ভৰি সংস্থাপন। বিগত 35 বছৰত উপকৃত হৈছে 11,500 জন দিব্যাংগ আৰু সমাজকৰ্মী শোভাকৰণ জৈন বাফনাৰ উদ্যোগত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। অসমৰ লগতে উপকৃত হৈছে উত্তৰ পূবৰ ৰোগীসকল। সমাজকৰ্মী শোভাকৰণ জৈন বাফনাৰ উদ্যোগত এটা বিশেষ পদক্ষেপ আমি আপোনালোকক দেখুৱাইছোঁ। কৃত্ৰিম ভৰি এইদৰে সংৰোপণ কৰা হৈছে আৰু ভুক্তভোগী বহু লোকে এখন নতুন ভৰি পাই উপকৃত হোৱা বুলি তথ্য পোহৰলৈ আহিছে। 20গৰাকী দিব্যাংগৰ শৰীৰত কৃত্ৰিম ভৰি সংস্থাপন কৰি এক যেন নতুন উদ্যম, নতুন সাহস দিছে সমাজকৰ্মী শোভাকৰণ জৈনৰ এই পদক্ষেপে আৰু সকলোৱে শলাগ লৈছে এই মহান পদক্ষেপক। অসমৰ লগতে উত্তৰ পূবৰ বহু ৰোগীয়ে সংৰোপণ কৰোৱাই লৈছে এইদৰে কৃত্ৰিম ভৰি। মোৰ নাম ৰাহুল হাজৰিকা। মোৰ ঘৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মৰাণত। 1.5 বছৰ আগতে মোৰ এক্সিডেণ্ট হৈ পেলাই মই ভৰি এখন হেৰুৱাবলগীয়া হ'ল। তাৰপিছত মই বিশেষ গম পোৱা নাছিলোঁ। আপোনাৰ ইউটিউবত চাই মেলি বাফনা সেৱা কেন্দ্ৰৰ খবৰ পাই পেলাই আৰু কেইদিনমান আগতে ইয়ালৈ আহিলোঁ। আহি পেলাই ভৰি জোখ মাখ দি পেলাই আকৌ গৈ পেলাই আজি আহিছোঁ ভৰিখন লগাবলৈ। আজি ভৰিখন লগাই মই খুব আনন্দিত হৈছোঁ আৰু লগতে বাফনা সেৱা কেন্দ্ৰক বহুত বহুত ধন্যবাদ। তেখেতলোকে আমাৰ নিচিনা দুখীয়া মানুহক, যিমান দিব্যাংগ মানুহক আপোনালোকে যিখিনি সহায় কৰি আছে বাফনাই, তেখেতলোকলৈ বহুত বহুত ধন্যবাদ থাকিল। সম্পূৰ্ণ বিনামূলীয়া আৰু লগতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া আজি লগাইছোঁ, লগাই আকৌ আগৰ নিচিনা থিয় হ'ল। তুলাৰাম বাফনা চিকিৎসালয়ৰ বিশেষ পদক্ষেপ আৰু 20গৰাকী দিব্যাংগৰ শৰীৰত কৃত্ৰিম ভৰি সংস্থাপন। বিগত 35 বছৰত উপকৃত হৈছে 11,500 জন দিব্যাংগ আৰু সমাজকৰ্মী শোভাকৰণ জৈন বাফনাৰ উদ্যোগত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। অসমৰ লগতে উপকৃত হৈছে উত্তৰ পূবৰ ৰোগীসকল। সমাজকৰ্মী শোভাকৰণ জৈন বাফনাৰ উদ্যোগত এটা বিশেষ পদক্ষেপ আমি আপোনালোকক দেখুৱাইছোঁ। কৃত্ৰিম ভৰি এইদৰে সংৰোপণ কৰা হৈছে আৰু ভুক্তভোগী বহু লোকে এখন নতুন ভৰি পাই উপকৃত হোৱা বুলি তথ্য পোহৰলৈ আহিছে। 20গৰাকী দিব্যাংগৰ শৰীৰত কৃত্ৰিম ভৰি সংস্থাপন কৰি এক যেন নতুন উদ্যম, নতুন সাহস দিছে সমাজকৰ্মী শোভাকৰণ জৈনৰ এই পদক্ষেপে আৰু সকলোৱে শলাগ লৈছে এই মহান পদক্ষেপক। অসমৰ লগতে উত্তৰ পূবৰ বহু ৰোগীয়ে সংৰোপণ কৰোৱাই লৈছে এইদৰে কৃত্ৰিম ভৰি। মোৰ নাম ৰাহুল হাজৰিকা। মোৰ ঘৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মৰাণত। 1.5 বছৰ আগতে মোৰ এক্সিডেণ্ট হৈ পেলাই মই ভৰি এখন হেৰুৱাবলগীয়া হ'ল। তাৰপিছত মই বিশেষ গম পোৱা নাছিলোঁ। আপোনাৰ ইউটিউবত চাই মেলি বাফনা সেৱা কেন্দ্ৰৰ খবৰ পাই পেলাই আৰু কেইদিনমান আগতে ইয়ালৈ আহিলোঁ। আহি পেলাই ভৰি জোখ মাখ দি পেলাই আকৌ গৈ পেলাই আজি আহিছোঁ ভৰিখন লগাবলৈ। আজি ভৰিখন লগাই মই খুব আনন্দিত হৈছোঁ আৰু লগতে বাফনা সেৱা কেন্দ্ৰক বহুত বহুত ধন্যবাদ। তেখেতলোকে আমাৰ নিচিনা দুখীয়া মানুহক, যিমান দিব্যাংগ মানুহক আপোনালোকে যিখিনি সহায় কৰি আছে বাফনাই, তেখেতলোকলৈ বহুত বহুত ধন্যবাদ থাকিল। সম্পূৰ্ণ বিনামূলীয়া আৰু লগতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া আজি লগাইছোঁ, লগাই আকৌ আগৰ নিচিনা থিয় হ'ল। তুলাৰাম বাফনা চিকিৎসালয়ৰ বিশেষ পদক্ষেপ আৰু 20গৰাকী দিব্যাংগৰ শৰীৰত কৃত্ৰিম ভৰি সংস্থাপন। বিগত 35 বছৰত উপকৃত হৈছে 11,500 জন দিব্যাংগ আৰু সমাজকৰ্মী শোভাকৰণ জৈন বাফনাৰ উদ্যোগত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। অসমৰ লগতে উপকৃত হৈছে উত্তৰ পূবৰ ৰোগীসকল। সমাজকৰ্মী শোভাকৰণ জৈন বাফনাৰ উদ্যোগত এটা বিশেষ পদক্ষেপ আমি আপোনালোকক দেখুৱাইছোঁ। কৃত্ৰিম ভৰি এইদৰে সংৰোপণ কৰা হৈছে আৰু ভুক্তভোগী বহু লোকে এখন নতুন ভৰি পাই উপকৃত হোৱা বুলি তথ্য পোহৰলৈ আহিছে। 20গৰাকী দিব্যাংগৰ শৰীৰত কৃত্ৰিম ভৰি সংস্থাপন কৰি এক যেন নতুন উদ্যম, নতুন সাহস দিছে সমাজকৰ্মী শোভাকৰণ জৈনৰ এই পদক্ষেপে আৰু সকলোৱে শলাগ লৈছে এই মহান পদক্ষেপক। অসমৰ লগতে উত্তৰ পূবৰ বহু ৰোগীয়ে সংৰোপণ কৰোৱাই লৈছে এইদৰে কৃত্ৰিম ভৰি। মোৰ নাম ৰাহুল হাজৰিকা। মোৰ ঘৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মৰাণত। 1.5 বছৰ আগতে মোৰ এক্সিডেণ্ট হৈ পেলাই মই ভৰি এখন হেৰুৱাবলগীয়া হ'ল। তাৰপিছত মই বিশেষ গম পোৱা নাছিলোঁ। আপোনাৰ ইউটিউবত চাই মেলি বাফনা সেৱা কেন্দ্ৰৰ খবৰ পাই পেলাই আৰু কেইদিনমান আগতে ইয়ালৈ আহিলোঁ। আহি পেলাই ভৰি জোখ মাখ দি পেলাই আকৌ গৈ পেলাই আজি আহিছোঁ ভৰিখন লগাবলৈ। আজি ভৰিখন লগাই মই খুব আনন্দিত হৈছোঁ আৰু লগতে বাফনা সেৱা কেন্দ্ৰক বহুত বহুত ধন্যবাদ। তেখেতলোকে আমাৰ নিচিনা দুখীয়া মানুহক, যিমান দিব্যাংগ মানুহক আপোনালোকে যিখিনি সহায় কৰি আছে বাফনাই, তেখেতলোকলৈ বহুত বহুত ধন্যবাদ থাকিল। সম্পূৰ্ণ বিনামূলীয়া আৰু লগতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া আজি লগাইছোঁ, লগাই আকৌ আগৰ নিচিনা থিয় হ'ল।